হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকক নতুন এটা ৰেচিপিত লগ পাব বিচাৰিছোঁ। আজি মই বনাম ব্ৰইলাৰ মাংস আৰু এইফালে বনাম মই ধুনীয়াকৈ বৰইলা মাছখিনি ধুনীয়াকৈ বাছি কুচি লৈছোঁ আৰু ধনিয়া, বিলাহী, পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি কুটি ধুনীয়াকৈ মই ৰেডি কৰি ল'ম আৰু সৰিয়হখিনি মই পেষ্ট কৰি ল'ম। সৰিয়হৰ লগত মই বৰইলা মাছৰ ৰেচিপি বনাম আৰু এইফালে মই ব্ৰইলাৰ মাংসখিনি বনাম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। এয়া মই ধুনীয়াকৈ মাছখিনিত নিমখ হালধি সানি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মাছখিনি এজনীকে ফ্ৰাই কৰি থওঁ। মই নিমখ হালধিখিনি হাতেৰে সনা হয়, কাৰণ কেলৈ হাতেৰে সানিলে মানে ধুনীয়াকৈ নিমখ লাগে। মই সেইকাৰণে হাতেৰে সানো। হাতেৰে সানিলে ভাল, আপোনালোকেও হাতেৰে সানিব পাৰে। চামুচেৰে সানিলে ধুনীয়াকৈ মিহলি নহয় বা হাতেৰে সানিলে এজনীকে মই ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ। মই এতিয়া ইয়াত ধুনীয়াকৈ পিঁয়াজ নহৰুখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ। ভাজি মই ইয়াত গোটা জিৰা অলপ দি দিছোঁ। যিহেতু মই মছলাটো কমকৈ দিব বিচাৰোঁ, মছলা কম মছলাতে দিয়ে। অন্য ভিডিঅ'ত আছে ধুনীয়াকৈ মছলা দিয়া দেখায়, কিন্তু মই এইটো ভিডিঅ'ত আপোনালোকে বিনা মছলাতে পাব। কাৰণ কেলৈ মোৰ মছলাৰ পৰা এৰাই চলাব বিচাৰোঁ, যিহেতু পেটত ডাইজেষ্ট নহয়। সেই গতিকে বেমাৰ হোৱাৰ আগতে সাৱধান হোৱাই ভাল। সেই গতিকে মই এতিয়া ইয়াত দি দিছোঁ তেজপাত, জিৰা ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ। ভাজি মই এতিয়া যিহেতু ৰঙচুৱা হৈ গ'ল, মই বিলাহীখিনি দি দিছোঁ। কাটি লোৱা বিলাহীখিনি ধুনীয়াকৈ কাটি লৈছোঁ। বিলাহীখিনি ধুনীয়াকৈ কাটি লৈছোঁ। বিলাহীখিনি দি দিছোঁ। এতিয়া মই ইয়াত ধুনীয়াকৈ মাংসখিনি ধুই লোৱা মাংসখিনি ভালদৰে কুটি ইয়াত ধুনীয়াকৈ দি দিওঁ। এটি কুটি ব্ৰইলাৰ মাংস, যিহেতু ব্ৰইলাৰটো আমি ঘৰত আমাৰ সাধাৰণতে খোৱাই নহয়, কিন্তু আজি ব্ৰইলাৰ মাংস আনিলে গতিকে বনাবলগীয়া হ'ল ব্ৰইলাৰখিনি মই ড্ৰাই ফ্ৰাই কৰিম। একো গ্ৰেভি নবনাওঁ, ড্ৰাই ফ্ৰাই। তাৰপিছত মই নিমখ হালধি ধুনীয়াকৈ জিৰা আৰু ধনিয়া অলপ দি দিলোঁ। গোটা জিৰা দিয়া হ'লেই, জিৰা ধনিয়া অলপ দি ধুনীয়াকৈ ঢাকন মাৰি দিলোঁ। দিয়ক মই ধুনীয়াকৈ ইয়াত মোৰ ইয়াত কেৰাহীত সিজি হৈ গ'ল, বিলাহী গলি গুৰি হৈ গ'ল। মই এতিয়া সৰিয়হ পেষ্টটো ধুনীয়াকৈ দি দিছোঁ। সৰিয়হ পেষ্টটো অলপ উতল অহাৰ পিছতে মই মাছখিনি দিম। মাছখিনি উতলি সম্পূৰ্ণ হোৱাৰ পিছতে মই ধুনীয়াকৈ ধনিয়া দি নমাই থৈ দিম। এতিয়া অকণমান উতল আহিবৰ কাৰণে মই ঢাকন দি ঢাকি থ'ম। তাৰপিছতে মাছ দি ধনিয়া দি ধুনীয়াকৈ নমাই থৈ দিম। এইখিনি মই আপোনালোকক নেদেখাওঁ, কাৰণ কেলৈ ঘৰত আলহী আহিছে, এই গতিকে আজি নেদেখাওঁ। বেলেগ এদিনা অন্য এটা ভিডিঅ'ত দেখাম বাৰু। বাই বাই। ডিব্ৰুগড় আমলাপট্টি মোহনা ঘাটৰ মোহনা এলেফৰ আমাৰ ইয়াত প্ৰত্যেক মাহেকীয়া সভা অনুষ্ঠিত কৰা হৈছে। এয়া আমাৰ মোহনা এলেফৰ গোটটো হয়। আমি সকলোৱে এনেদৰে আমাৰ মাহেকীয়া সভা অনুষ্ঠিত কৰা হয়। আমাৰ ইয়াত বিভিন্ন ধৰণৰ চিলাই, মোবাইলৰ লুডুটো সঁচা সঁচি লুডু বাইদেউ। অ' বাইদেউ, মোবাইলৰ লুডুটো সঁচা সঁচিয়ে লুডু। একে নাই, অকল আপুনি হেৰি কৰিলে হ'ল, নাচ কৰি গ'লে হ'ল। এনেকৈ বেলেগ জেগা বহুত আবেগনিক সময় যিহেতু গতিশীল, আমাৰ এই কৰোণা ভাইৰাছত বহুত লগৰীয়া হেৰুৱালোঁ। দীপিকা হৈ যাব, এইটো বাদ গাঠি দিয়া। অঁ, দুটা পিংকি দুটা দীপিকা বানা 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 তিনি ডাঙৰ কৰ চাৰি 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 ইয়াত আমাৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হয়। ইয়াত বিদ্যমান দাস বাদ্য সভাপতি আসন গ্ৰহণ কৰে। ইয়াৰ লগে লগে বিভিন্ন কাৰ্যসূচী হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা, নিমন্ত্ৰিত অতিথিৰ দ্বাৰা দুআষাৰ আৰু অৱশেষত পুৰস্কাৰে পুৰস্কৃত কৰা হয়। আৰম্ভণিতে আমাৰ প্ৰাৰ্থনাৰে আৰম্ভ কৰা হয়। সভাত সকলো সদস্য উপস্থিত থাকে। তাৰে কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ বাৰ্ষিক অধিৱেশনৰ বাজেট দাখিলৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লোন আমি ৰিলিজ কৰিছোঁ, মানে লোন বছৰেকত দিছোঁ 35
3,54,500 3,54,500 আমি লোন দিছোঁ গোটক। তাৰপিছত ইণ্টাৰেষ্ট পাইছোঁ 1,16,850 টকা। ফুড প্ৰচেছিঙৰ পইচা আমি বেংকত ডিপজিট কৰিছোঁ 4,39,200। তাৰপৰা বেংকৰ পৰা উইথড্ৰ কৰিছোঁ 8,15,000। ইয়াৰ লগে লগে বাজেট দাখিলৰ পিছতে আমাৰ নিমন্ত্ৰিত অতিথিৰ দ্বাৰা বিকাশ সোণোৱাল ছাৰৰ দ্বাৰা দুআষাৰ কোৱা হয় আৰু সকলোৰে সহায় সহযোগিতা কৰা হয় আৰু চাহৰ ব্যৱস্থা কৰা হয়। আৰু বিভিন্ন বিভাগত যিসকলে পুৰস্কৃত হৈছিলে, লুডু খেলত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু ৰুমাল চিলাইত যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছিলে সেইসকলক পুৰস্কাৰ দিয়া হয়। আৰু যিসকল বেলুন ফুলোৱা হৈছিলে তাতো সেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটোৱে পুৰস্কৃত কৰা হয়। এয়া পুৰস্কাৰ অংশগ্ৰহণৰ সময়ৰ কিছু মুহূৰ্ত আপোনালোকক মই ভিডিঅ' মাধ্যমৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম। বাই।